শ্ৰী জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠান আৰু দুজন ব্যক্তিক আমি মাতি আনিছিলোঁ। মঞ্চত দিলীপ কুমাৰ নেওগ ছাৰ, বিশেষ আজীৱন সদস্য টাইচাবৰ, তেখেতকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ। তেখেতক আগবঢ়াই আনিব ঘনশ্যাম গগৈ আৰু মানচা ৰমেন চেতিয়া, তেখেত দুয়োগৰাকীকে আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। মঞ্চত দিলীপ কুমাৰ নেওগ ছাৰ, বিশেষ আজীৱন সদস্য টাইচাব, আৰু মানচা ৰমেন চেতিয়া। এতিয়া সভাৰ ধন্যবাদ। ধন্যবাদ সভাপতি মহোদয়লৈ। আমি প্ৰথমতে মঞ্চৰ জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই ডাঙৰীয়াক এখন ফ্ৰাচিটেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া দিলীপ কুমাৰ নেওগ ছাৰক সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ সম্প্ৰদায় টাই আহোমসকলৰ পবিত্ৰ উৎসৱ মেডামেফি দুদিনীয়াকৈ কাৰ্যসূচীৰে এই জয়ভৱনৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ সিদ্ধান্ত। দ্বিতীয় দিনৰ কাৰ্যসূচী উপনীত কৰাৰ ক্ষণত আপোনালোকৰ উপস্থিতি সহযোগিতা আগবঢ়োৱাত আমাক দ্বিগুণে উৎসাহিত হোৱাৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়িছোঁ। যোৰহাট নামেই যাৰ পৰিচয়। আহোমৰ শেষ ৰাজধানী হিচাপে খ্যাত যোৰহাটৰ ঐতিহাসিক বিৱৰণ যথেষ্ট দীঘলীয়া। আপোনালোক সকলোৰে অৱগত যে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই মুণ্ডুং চুনখামত প্ৰতিষ্ঠা কৰা বৰ আহোম ৰাজ্যখন 600 বছৰীয়া গৌৰৱাঞ্চল ইতিহাসৰ গৌৰৱান্বিত। উদাৰ দূৰদৰ্শী আৰু সুপৰিকল্পনাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহ একত্ৰিত কৰি বৰ অসমৰ অসমীয়া জাতিৰ ভেটি সুদৃঢ় কৰিছিল। এটা সুদীৰ্ঘ পৰিক্ৰমাৰে বিভিন্ন সময়ত জাতীয় স্বাৰ্থ আৰু দেশৰ স্বাৰ্থৰ হকে আহোম সভাৰ লগতে যোৰহাটতো টাই আহোম সংস্কৃতি আৰু শিক্ষা বিকাশ সমিতিয়ে জাতিটোৰ স্বাৰ্থত অবিৰতভাৱে কাম কৰি আহিছে। উল্লেখযোগ্য যে আজি মুকলি সভালৈ কেইবাগৰাকী প্ৰতীক্ষা তথা জ্ঞানী বৰেণ্য ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলৰ বহুমূলীয়া তত্ত্ব আছে, এই তথাপিতো ৰজা হিচাপে তেওঁ নিজকে ভাবে, সেইটো কাৰণে ৰজা হয়। আজি পণ ল'ম আমি ৰজাৰ বংশ হিচাপে, জ্ঞাতিবৰ্গ হিচাপে আমি আমাৰ কীৰ্তিচিহ্নখিনি আমি ৰক্ষা কৰিম। এয়া মোৰ আজি সম্পাদকীয়। আমাৰ অন্তৰত চুৰি হৈছে। সঁচাকৈ আমি আহোম হিচাপে যোৰহাটত এতিয়াও চিনাকি দিব পৰা নাই। আমি আগুৱাই যাব লাগিব। নিজৰ ৰাজকীয় পৰিচয়ৰে আমি পণ ল'ব লাগিব। এই ঘৰত শপত লৈ আৰু এই পণ লৈ আমি তোমালোকে এইটো কৰিব যি আমাৰ আহোম
সমাজতো উন্নতি উপাধিক প্ৰতিবেদন কৰি গৈছে তেখেতলৈ মই ধন্যবাদ থাকিল ইয়াৰ পিছতে আছে স্পন্দিত আজি উপস্থিত শুভাকাংক্ষী ৰাইজ আপোনালোক নাথাকিলে আমি আচলতে এখোজে আগবাঢ়িব এটা খোজো আগবাঢ়িব নোৱাৰোঁ সেইকাৰণে মই আপোনালোকক পৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে নমস্কাৰ জনাইছোঁ মই পোনপ্ৰথমে আমাৰ স্মৃতি গ্ৰন্থৰ সভাপতি ডাঙৰীয়া ডক্টৰ বিমলা প্ৰসাদ বৰুৱা তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আগবঢ়াই আনিব দীপালী গগৈ বাইদেৱে শ্ৰদ্ধাৰ বিমলা প্ৰসাদ বৰুৱাক এখন সম্বৰ্ধনা জনাব দীপাংকৰ বুঢ়াগোহাঁই ত্ৰিশ সংখ্যক মেডামথি উদযাপন সমিতিৰ লগত সংগতি ৰাখি আমি বিগত বছৰৰ দৰে সম্পাদকে উল্লেখ কৰি গৈছে আমিও স্মৃতি গ্ৰন্থ উলিয়াই আহিছোঁ এইবাৰো আমাৰ হাতত পৰিছে নাজানো আপোনালোকে কিদৰে আদৰি লয় প্ৰথমতেই আপোনালোকক মই ত্ৰুটিৰ মাজনা বিচাৰিছোঁ কিবা দুখ হ'লে উদযাপন সমিতিৰ সভাপতি মহোদয়া জ্যোতি প্ৰসাদ গগৈ বুঢ়াগোহাঁই তাইচাবৰ সভাপতি অৱনী কুমাৰ চেতিয়া মহোদয়া বিশিষ্ট নিমন্ত্ৰিত হিচাপে মুখ্য নিমন্ত্ৰিত হিচাপে আমন্ত্ৰণ কৰি অনা ডক্টৰ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইদেৱ আলোচনীখনৰ স্মৃতি গ্ৰন্থ জানচাই হোমৰ আমাৰ উদ্বোধক ডাঙৰীয়া ডক্টৰ শশীধৰ ফুকন ডাঙৰীয়া আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা সূৰ্য কুমাৰ চেতিয়াদেৱ আৰু বিশেষকৈ আমাৰ অতি আদৰৰ ব্যক্তি আমাৰ অতি চেনেহৰ আজীৱন সদস্য শ্ৰদ্ধাৰ ৰমেন চেতিয়াদেৱ আৰু দিলীপ নেওগ ডাঙৰীয়া দেৱ আৰু উপস্থিত জ্ঞাতিবৰ্গ ভাই ভনী বন্ধু আৰু শুভাকাংক্ষী ৰাইজ সকলোকে মই খুবটাং আৰু নমস্কাৰ জনাইছোঁ বিশেষ ক'বলগীয়া তেনেকৈ একো নাই আপোনালোকক কিদৰে আমি আঠে বঠে আসন বা বহিব ফুটপোজ কৰিব পৰা নাই আপোনালোকে নিজেই নিজ গুণে সন্তুষ্ট হৈ আপ্যায়িত হ'ব বুলি আমি আপ্যায়িত কৰিব পৰা নাই আপোনালোকে নিজ গুণে সন্তুষ্ট হ'ব বুলি আমি আশা কৰিছোঁ যিহেতু আমি জানো যে ভকত সন্তুষ্ট হ'লে ভগৱান সন্তুষ্ট হয় এই সৰুগতে কৰি আপোনালোকেও আজি যদি আমি তাইচাবৰ বিষয়ববীয়াই হওক আয়োজক কমিটিৰ সদস্যসকলেই হওক আমি যদি কিবা আপোনালোকক দুখ ত্ৰুটি কৰিছোঁ প্ৰথমতেই আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ আৰু স্মৃতি গ্ৰন্থখন আমাৰ যিখিনি আমাৰ সভাপতি আহিলে উপসভাপতি আমাৰ দুজন আছে জীৱকান্ত আৰম্ভৰা তেখেতসকলো ইয়ালৈ আহিব ৰাজকুমাৰ আলোক নাৰায়ণ সিং আৰু সহ সম্পাদক আছিল পুলিন বুঢ়াগোহাঁই প্ৰণৱ বৰপাত্ৰ নাই তেওঁ ফুলুঙাপাৰত আছে ঘনশ্যাম গগৈ আৰু সদস্য নাম ৰজনীগন্ধা চেতিয়া প্ৰণতি বৰুৱা বাইদেউ আৰু দীপাংকৰ বুঢ়াগোহাঁই অনন্ত বৰুৱা আৰু দিগন্ত বুঢ়াগোহাঁই আপোনালোক সকলো ইয়ালৈ আহিলে আমি ভাল পাম সকলোখিনি আৰু বিজয় বৰুৱা থাকি গৈছে বিজয় বৰুৱা আমাৰ স্মৃতি গ্ৰন্থখনৰ উপদেষ্টা আৰু উপদেষ্টা আমাৰ দুজন অৱনী চেতিয়া আৰু বিজয় কুমাৰ বৰুৱা বিজয় বৰুৱা আহক জীৱকান্ত আৰম্ভৰা আলোকদা নাই নেকি যিজনে আমাৰ ইমান
যিখিনি সহায় কৰিছে মই কিদৰে ব্যক্ত কৰিম মই কৈ থৈ গৈছোঁ তেখেত হ'ল জিতেন্দ্ৰনাথ দুৱৰা এই বয়সত যিখিনি মোক সহায় কৰিলে আৰু সেইখিনিতে নাম ল'বই লাগিব ডক্টৰ বিমলা প্ৰসাদ বৰুৱা তেখেতে হাতে কামে লাগি যিখিনি আৰু লগতে জিতেন্দ্ৰনাথ দুৱৰাই যিখিনি মোক সহায় কৰিলে মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰিম আৰু তেখেত মানে হাতে কামে লাগি যদি মোক সহায় নকৰিলেহেঁতেন কেতিয়াও আমি এইখিনি আগবাঢ়িব নোৱাৰোঁ অৱশ্যে ৰজনীগন্ধাও আছে তাৰ সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আপোনালোকে কিতাপখন কেনেদৰে আদৰি ল'ব সেয়া আপোনালোকৰ বিচাৰ্য বিষয় মোৰ তাত বিশেষ ক'বলগীয়া একো নাই কিন্তু আজি অলপ দুখেৰে ক'ব লগা হৈছে যিহেতু কালিলৈকে আমাৰ প্ৰিণ্টত উঠি আছে ৰাতি 1:30-2টা বজালৈকে আমাৰ কাম কৰি আছে সেইকাৰণে মই বৰ চিন্তাত আছিলোঁ আজি মই 150খন কপিহে পাইছোঁ আৰু আজি দিব নোৱাৰে সেইকাৰণে আমাৰ জ্ঞাতিবৰ্গসকলে পিছতো ল'ব পাৰিব আজি আমাৰ যিখিনি অতিথিবৃন্দ আছে তেখেতসকলক আমি দিব পাৰিলে বেছি ভাল হ'ব আমাৰ জ্ঞাতিবৰ্গৰ আৰু আমি 350 কপি ছপাইছিলোঁ তাৰে 200 কপি পাম 200 কপি আমি কাইলৈ পৰহিলৈ ভিতৰত পাই যাম কিন্তু আজি দিনটো দিব নোৱাৰোঁ বুলি কৈছে সেইকাৰণে আপোনালোকক দুখিতভাৱে জনাব লগা হৈছে মই হাতত 150 কপিহে আছে আৰু সেয়া পইচা ধাৰ্য কৰি দিয়া হৈছে 200 টকা তাকে আপোনালোকে যদি বিচাৰ্য কৰে যি দিয়ে দিব সেয়া আপোনালোকৰ হাতত আৰু আপোনালোকে কিবা দূৰ হ'লে ক্ষমা কৰিব মই শেষত মোৰ নিজৰ লিমাৰিকেৰে মোৰ বক্তব্য সামৰণি মাৰিলোঁ তাৰ পাছত কিতাপখন আমি উন্মোচক ডাঙৰীয়া হাতত তুলি দিম আৰু সকলোৱে কিতাপখন ল'ব জাতীয়তা ঐক্যৰ দোলেৰে তাই চাহাবৰ হৃদয়ৰ আহ্বান বিশ্বাস মৰম জয় পৰাজয়ী জীৱনৰ যে প্ৰত্যাহ্বান 31 জানুৱাৰী মেডাম মফি ৰং ধেমেলীয়া স্নেহ ভৰা আলাপেৰে জ্ঞাতি বৰ্গ মন মতলীয়া বৃহৎ অনুষ্ঠানৰ প্ৰতিজনে ৰোমাঞ্চিত হৈছে গাইছে বীজৰ জয় গান আমাৰ এই স্মৃতি গ্ৰন্থখন অতি কম সময়ৰ ভিতৰত মই আকৌ পুনৰবাৰ দোহাৰিছোঁ স্মৃতি গ্ৰন্থখন অতি কম সময়ৰ ভিতৰত মাত্ৰ 14 দিনমানৰ ভিতৰত প্ৰথমতেতো কপি কোনো অহাই নাছিল আমি চিন্তাতে পৰিছিলোঁ পিছত কিন্তু যেতিয়া আহি গ'ল ধুমুহাৰ নিচিনাকৈ আহি গ'ল তেতিয়া আমি দিশহাৰা হৈ পৰিছিলোঁ কাৰণ প্ৰেছে আৰু নলওঁ বুলি কৈছে তেতিয়া মোৰ এই ক্ষেত্ৰত সহায় কৰিছে সৃষ্টি স্বত্বাধিকাৰ আছে নেকি উৎপল বৰাই তেখেতে আমাক যথেষ্ট সহায় কৰি পেজ মেকাৰত মাল্টিপলৈ পঠাই দিছে সেইকাৰণে মই তেখেতৰ ওচৰতো এই আপাহতে ধন্যবাদ জনালোঁ সদায় তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আমাৰ সেইখিনিয়ে আমাৰ ক'বলগীয়া বিষয় আৰু আপোনালোকে পাৰ্থ আহা বিজয় বৰুৱা দীপালী বাইদেউ হওক সুব্ৰত পাৰ্থিব বৰা চৰি আহা সভাপতি মহোদয়কে প্ৰমুখ কৰি অতি সন্মানীয় ব্যক্তিসকল পৰম শ্ৰদ্ধেয় ৰাইজসকল এটা ফূৰ্তিয়া কথাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ কথাটো হৈছিল কি এতিয়া আমাৰ প্ৰতি জনগোষ্ঠী বা প্ৰতি বিভাগৰে ৰিপ্ৰেজেণ্টেটিভ ওপৰলৈ গৈছিলে তেখেতে বিচাৰিছে যে আমাক এজন ভগৱান লাগে বুজিবৰ কাৰণে এতিয়া চব গ'ল পিছত আমাৰ ডাক্তৰ যাবলগীয়া হ'ল ডাক্তৰবিলাক যেতিয়া গ'ল তেতিয়া কোনোজন দেৱতাই ডাক্তৰ ভগৱান হ'ব নিবিচাৰে কিন্তু ভাগ্য ভাল আমাৰ ট্ৰেডিশ্যনৰ আহোমৰ ভিতৰত এই এজন দেৱতা আমি পাইছোঁ
জানচাইহু কলতা আদিপুৰুষ আদিগুৰু আৰু যি মানুহৰ হিলিঙত স্বাস্থ্য হিলিঙত ৱেলমিঙত এই সহায় কৰি তেওঁক আমি পূজা কৰি সহায় কৰে তেখেতে আশীৰ্বাদ দিয়ে সেইখিনি কৈছোঁ আৰু কিতাপখন উন্মোচন হিচাপে মোক দিয়াত যেহেতু আমি কোনো এটা অধ্যয়নশীল মানুহ নহয় সাধাৰণতে আমি চিকিৎসা বিজ্ঞানৰ লগত ব্যস্ত থাকোঁ দুই এটা বেলেগ ধৰণৰ কথা পাতোঁ কেতিয়াবা কিন্তু এই গধুৰ দায়িত্বটো দিয়াৰ কাৰণে মই নিজকে বহুত সন্মানিত গৌৰৱান্বিত অনুভৱ কৰিছোঁ তাতে অনুভৱ কৰিছোঁ মই নিজৰ সম্প্ৰদায়ত এখন মুকলি সভা বা এটা অনুষ্ঠানৰ এখন স্মৃতি গ্ৰন্থ মই উন্মোচন কৰিবলৈ পাই নিজকে ভাগ্যৱান বুলি মানিছোঁ আৰু ইয়াতে এটা অনুভৱ কৰিছোঁ যে কিতাপখনৰ যিটো ৱেইট আছে ইমান 14 দিনৰ ভিতৰত যিখন কিতাপ উলিয়ালে সাধাৰণতে কালি মই অকণ দুই এটা পৃষ্ঠা মই চাইছিলোঁ এই কিতাপখনত মই এটা কথাই ক'ব পাৰোঁ যে এখন যেনেকৈ বুৰঞ্জীমূলক গ্ৰন্থ হ'ব পাৰে যিখন গ্ৰন্থটো কিছুমান ৰিচাৰ্চ গৱেষণামূলক প্ৰবন্ধ ওলাব পাৰে সেইখন ইয়াত সন্নিৱিষ্ট আছে মেডামকে যিহেতু আমি পূৰ্বপুৰুষসকলক বা যিসকল আমাৰ ওচৰৰ পৰা আঁতৰি গৈছে তেওঁলোকক আমি স্পেচাল কৰি তেওঁলোকৰ গুণাগুণবিলাক আমি অকণ পৰ্যবেক্ষণ কৰোঁ তাৰ পৰা আমি কিছুমান তেনেকৈ লওঁ সেইখিনিও আমাৰ পাতনিতে আছে ইয়াতে সোমাই আছে আমাৰ কিছুমান সাক্ষাৎকাৰ যিসকল সাক্ষাৎকাৰ যোগেদি সাধাৰণ মানুহৰ অসাধাৰণ কৰ্মৰ দৃষ্টিৰ কথা আমি গম পাব পাৰোঁ আৰু মই কালি ৰাতি প্ৰায় দুটা বা 2:30 বজাত আহিছোঁ গুৱাহাটীৰ পৰা মই 7টা বজাত ষ্টাৰ্ট কৰিছিলোঁ আৰু গাড়ীতে মই কিতাপখনৰ চব কপিটো অলপ চাইছিলোঁ কিন্তু একদম মই চকুটো যদিও মোৰ এতিয়া ভাগৰ লাগিছিলে ভাগৰ লগাৰ স্বত্তেও মই কিন্তু মোৰ টোপনি অনুভৱ কৰা নাছিলোঁ কাৰণ এইটো প্ৰবন্ধ হ'লেও কিতাপখন খুব আপুৰুগীয়া আৰু খুব মননশীল আৰু আকৰ্ষণীয় আছিলে মই ৰাইজৰ সকলোকে এই কিতাপখন আদৰি ল'বলৈ অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে নিশ্চয় ইয়াৰ পিছত তেওঁলোকে বিচৰা বস্তুখিনি বহুতখিনি পাব যিখিনি সেইখিনি মই এতিয়া নক'লোঁ তেওঁলোকে অত্যন্ত পঢ়িলে উপায়ুক্ত মহোদয়ে দিছে তেখেতৰ হয়তো আমি তেখেতে মোক সদায় এইটো লৈ পিনি কথাবিলাক কৈয়ে থাকে যে তই আহোমৰ বিষয়ে কি জানো তইতো এটা ভাল আহোম ল'ৰা গতিকে তই কিবা এটা মানে ভুলকৈ ক'লে তেওঁ মোক ধৰে আৰু তেখেতে কালি পাতনি যি শুভেচ্ছা বাণী দিছে এইটো পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ প্ৰকৃতে তেওঁ খুব বেছি আমাৰ এই আহোমৰ যিখিনি নীতি বা যিখিনি ট্ৰেডিশ্যনেল নিয়মাৱলী তেখেত বহুত আকৰ্ষিত আৰু খুব ভালদৰে প্ৰকাশ কৰিছে আৰু ৰাতিপুৱাই যেতিয়া মই ইয়ালৈ ওলাই আহিছোঁ তেখেতে কৈছে মোৰ লোকেশ্যনটো ক'ত আছে তেতিয়া কিছু মই জয়াগত আছোঁ কিন্তু অনুষ্ঠানটো আমাৰ আৰম্ভ হোৱা নাই তেখেতে কিন্তু সেইকাৰণে গৈ পানি যিহেতু হোলোঙাৰ পৰা যাব গতিকে আমাৰ মোৰ অফিচৰ জয়নিত অফিচৰ কেম্পাছত আমাৰ যুৱ পৰিষদৰ যিটো অনুষ্ঠান হৈছে তাতে তেওঁলোকে চকী বন্তি জ্বলাই তেওঁ হোলোঙাৰ পৰা গৈছে আৰু ইয়াতে আছে দয়ানন্দ বৰগোহাঁই আমাৰ শুভেচ্ছা বাণী আছে তেখেতক আপোনালোকে সকলোৱে জানে আমাৰ অসমীয়া পঢ়াগানৰ বিষয়ে অকণমান লিখা হৈছে চাও কৃষ্ণচন্দ্ৰ বুঢ়াগোহাঁই সেইখিনি কথা পঢ়িলে আপোনালোকে অলপ গম পাব পৰেন্দ্ৰনাথ গগৈৰ কথা কৈছে নাম মনমুখী গগৈ তেখেতৰ জীয়াৰী আছে তেখেতেও লিখিছে তেখেত শিক্ষয়িত্ৰী কৰে তাৰপিছত আছে সুনীতা সন্দিকৈ ফুকনৰ শৰণত তেওঁ মোৰ ভতিজা বোৱাৰী হ'ব মই তেখেতক গাভৰু কালতে পাইছোঁ আৰু বিয়া হোৱাৰ পিছত যিটো বুলি কওঁ তাক যোগেন ফুকন মোৰ ককাইদেউ হয় তেখেতৰ বোৱাৰী আছিলে তাৰপিছত আছে জানচাইহু সভাপতি কলমৰ একাষা মেডাম এফি বিমলা প্ৰসাদ বৰা তেওঁ বহি আছে তেখেতে এইটো লিখকৰ পিছতে আৰু এটা প্ৰবন্ধ লিখিছে খুব ভাল হৈছে যে এনেধৰণে কিছুমান আছে সম্পাদকৰ মেজৰৰ পৰা ইন্দ্ৰণী গগৈ অকণমান লিখিছে এইটো আপোনালোকে গম পাব পঢ়িলে গতিকে ডিটেইলছ মই এইখিনি সকলোৰে পৰা সময়টো মই নষ্ট কৰিব বিচৰা নাই তাই চাবৰ সাধাৰণ সম্পাদকক বিদ্যাধৰ চেতিয়াই অলপ লিখিছে যেনেকৈ আমাৰ প্ৰত্যেকৰ ইয়াতে একলম লিখিছে কেইটামান কথা আছে যিটো প্ৰবন্ধ আকাৰ আমাৰ কাৰ্যসূচীৰ পিছতে আৰম্ভ হৈছে তাতে অতুল বুঢ়াগোহাঁই মোৰ ককাইদেউৰ নিচিনা হয় আমি একেখন কলেজতে পঢ়িছিলোঁ গড়গাঁও কলেজত তেখেতৰ যিটো স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ যিটো দুৱাৰ আছিলে তাৰ ওপৰত ভিত্তিকে আগতে এখন প্ৰবন্ধ লিখিছে কিন্তু এইখনত তেওঁলোকে ইটাখুলি যিটো দুৰ্গ আছে তাৰ ওপৰত ভিত্তিকেই গোটেই সবিষ্ট ইটাখুলি দুৰ্গৰ ওপৰত বেছ কৰি তেওঁ লিখিছে যিটো সৈতে আমি জানিবলগীয়া বহু কথা আছে তাৰোপৰি আমাৰ কিছুমান লিখা আছে আনচিং ইণ্ডিয়ান কিংডম অফ নৰ্থ ইষ্ট প্ৰদ্যুৎ বিজয় গগৈ আপুনি লিখিছে তেখেত আমাৰ ওচৰত বহি আছে এতিয়া গতিকে এই কিতাপখনৰ কিছুমান ভিতৰত ইমান বস্তু আছে যিখিনি হয়তো আমি এতিয়াও আমি জনা নাই যিখিনি হয়তো আমাৰ কিছুমান বুৰঞ্জীতে উপাত্ত আমি বিচাৰিব বা আমি বহুত কিতাপ পঢ়িব লাগিব মই সকলোকে অনুৰোধ কৰিছোঁ যিহেতু এটা এটা প্ৰবন্ধই হয়তো এটা এটা আলমিৰাৰ কিতাপ ইয়াৰ সম্বন্ধীয় বুৰঞ্জীমূলক কিতাপৰ সমূহ ইয়াত সোমাই আছে গতিকে প্ৰতিটো প্ৰবন্ধই আমাৰ কাৰণে অলপ
গুৰুত্বপূৰ্ণ আৰু আমি শিকিবলগীয়া কথা আছে মই সকলোকে এইটো এই স্মৃতি গ্ৰন্থখন পঢ়িবৰ কাৰণে অনুৰোধ জনালোঁ আৰু তাৰ চৰ্চা কৰিবৰ কাৰণে আৰম্ভ যাতে আমি আমাৰ ট্ৰেডিশ্যনেল যিখিনি নিয়ম নীতি আছে সেইখিনি জানিব পাৰোঁ ইয়াৰ লগতে এই কিতাপখন খুব কম সময়তে যি ছপা কৰি উলিয়ালে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকে যাতে আমাক এনেধৰণে সহায় কৰে তাক আমি কৰিলোঁ ট্ৰেডিশ্যনেল যিটো নিয়ম আছে আহোম সম্প্ৰদায়ত এটা কথাই মই কওঁ আমি যদি কোনোবা এটা নতুন জেগা যেতিয়া আমি ফুৰিব যাওঁ কোনোবা এঘৰ মানুহ যেতিয়া জোহাৰত কোনোবা এজন দৌতি বুলি কওঁ আমি দৌতি বা আইতাৰ ওচৰত আমি বহি লওঁ কথাৰ প্ৰসংগত যেতিয়া তেওঁ কয় যে তুমি ক'ৰ ল'ৰা যে আমুকৰ তুমি কাৰ কি হয় আমুকৰ কি হয় যাতে এই তেতিয়াহ'লে তুমিও নাতি হ'বা দিয়া আজি বহা ইয়াত হয় এতিয়া এই নাতি হ'ব যি আপোনত্ব আমাৰ ট্ৰেডিশ্যনেল বিহেভিয়াৰ আনিছে এই আপোনাকতো যাতে আমি এনেকুৱা ধৰণৰ সংগঠনবিলাকৰ যোগেদি এনেকুৱা মিটিঙত যে আমি আগুৱাই দিব পাৰোঁ আৰু এই বস্তুটো আমাৰ এই কিতাপখনৰ জৰিয়তে আমি পাৰোঁ গতিকে এইখন কিতাপৰ মোৰ উন্মোচনেৰে মই এই বক্তব্যটো সামৰণি মাৰিলোঁ আৰু মই সকলোকে এই কিতাপখন আদৰি ল'বৰ কাৰণে অনুৰোধ জনালোঁ 2024 চনৰ 31 জানুৱাৰী আজি মেদামমুখী উৎসৱৰ লগত গতি ৰাখি বিগত বছৰৰ দৰে এইবাৰো 30 সংখ্যক মেদামমুখীৰ যিখন আলোচনী জান চাই সেইখন আজি প্ৰকাশ হ'ল আমাৰ এই সম্পাদনাত 1984 চনৰ পৰা স্থাপিত হোৱা এই বৃহৎ অনুষ্ঠান জয়া ভৱনৰ পৰম্পৰা চলি আহিছে সেই কাৰ্য উদ্দেশ্য ৰাখি আজি স্মৃতি গ্ৰন্থখনৰ সভাপতি ডক্টৰ বিমলা প্ৰসাদ বৰুৱা উপসভাপতি জীৱকান্ত আৰান্ধৰা আলোক নাৰায়ণ সিং সম্পাদক আমি আৰু সহ সম্পাদক পুলিন বুঢ়াগোহাঁই প্ৰণৱ বৰপাত্ৰ গোহাঁই ঘনশ্যাম গগৈ এই তিনিজন আৰু সদস্য ৰজনীকান্ত চেতিয়া পল্লৱী বৰুৱা বৰপাত্ৰ গোহাঁই দীপাংকৰ বুঢ়াগোহাঁই অনন্ত বৰুৱা সুব্ৰত পাৰ্থিৱ বৰা আৰু দিগন্ত বুঢ়াগোহাঁই এইখিনি জিতেন্দ্ৰনাথ দুৱাৰা এই সদস্যখিনিক লৈ আমি এই গ্ৰন্থখন আজি সুকলমে সম্পাদন কৰিছোঁ বুলি আমাৰ অনুভৱ হৈছে এইখিনি ৰাইজৰ বিচাৰ্য বিষয় আপোনালোকে কেনে পাব নাজানো ইয়াত আমাৰ 42টামান প্ৰবন্ধ জড়িত হৈ আছে আহোম সংস্কৃতিৰ জাতীয় ঐক্য সাধনাৰে সংগতি ৰাখি আমি এই উদ্দেশ্য আগত ৰাখি এই স্মৃতিৰ গ্ৰন্থখন তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ বিচাৰ্য ইয়াকে কৈ মই ধন্যবাদ নতুন প্ৰজন্মৰ কিছুমান ল'ৰা ছোৱালীক আহ্বান জনাইছোঁ আৰু সেই মৰ্মে মোৰ খুব মানে মৰমৰ ভাইটি এজন তেওঁক আহোম ভাষা পঢ়িবলৈ কোৱা হৈছে তেওঁ ইতিমধ্যে কেইবাটাও ভাষা জানিছে চাং ঠাই আৰু মাওচাং যিটো আহোমসকল তাৰ পৰা আহোঁতে মাওলুমত যিটো চলি আছে সেইটো তেখেতে এতিয়া অৱশ্যে CIFLত চাইনিজ পঢ়ি আছে আৰু গতিকে মানে মই ভাবোঁ আহোমৰ বুৰঞ্জী অকল আমি ইয়াত থকা ৰেকৰ্ডৰ পৰা চাওঁ বাহিৰৰ পৰা কৰা ৰেকৰ্ডবিলাক কেনেকুৱা আছিল কেতিয়াবা চাইনিজ মানুহখিনিওতো আহোমৰ ওপৰত লিখিছিল কেতিয়াবা ম্যানমাৰৰ মানুহখিনিওতো লিখিছিল আমি সেইখিনিও চাব লাগিব নহ'লে সদায় আমি কৈ থাকিব লাগিব আহোম মানে চুকাফা ইন্দ্ৰৰ বংশধৰ যদি কোনোবাই কাহিনী এটা বনাই দি দিয়ে যে সেইটোকে আমি মানি চলিব লাগিব চুকাফা ইন্দ্ৰৰ বংশধৰ আহোমৰ ধৰ্ম